ডিব্ৰুগড় জিলাৰ বৰবৰা উন্নয়ন খণ্ডৰ সহকাৰী কাৰ্যবাহী অভিযন্তা সত্যজিৎ শইকীয়াই আত্মহত্যা কৰাৰ সন্দেহ সোমবাৰে পুৱাৰ ভাগত তেখেতৰ ব্যক্তিগত বাহন দেখা গৈছিল জিলাখনৰ বগীবিল দলঙৰ ওপৰত। ইফালে গাড়ীৰ ভিতৰত আৰক্ষীয়ে লাভ কৰিছে এখন সুইচাইড নোট। পুৱাৰে পৰা ফোন অফ অভিযন্তাগৰাকীৰ। সেয়ে বগীবিল দলঙৰ পৰা জপিয়াই দিয়াৰ সন্দেহ অভিযন্তাগৰাকীয়ে। নিৰ্বাচনৰ সময়ত বৰবৰুৱা ব্লকলৈ বদলি হৈ আহিছিল অভিযন্তাগৰাকী। বৰ্তমান বৰবৰুৱা আৰক্ষীয়ে অনুসন্ধান চলোৱাৰ লগতে SDRFৰ দলে নদীত চলাইছে অভিযান। সোমবাৰে সত্যজিতে এৰি যোৱা নিজৰ ফৰ্ড গাড়ীখন পৰীক্ষাৰ বাবে মঙলবাৰে ফৰেনচিকৰ এটা দল আহি উপস্থিত হৈছে। ইফালে গাড়ীখন ধেমাজি জিলাৰ অন্তৰ্গত বগীবিল দলঙত ঘটনাটো সংঘটিত হোৱাৰ বাবে ধেমাজিৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক সহ ধেমাজি আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হয়। লগে লগে ঘটনাস্থলীত উপস্থিত হৈছে সত্যজিৎ শইকীয়াৰ পৰিয়ালবৰ্গ। অসম আদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।